Hello everyone, welcome to ExamLib. এডমিশ্যন প্ৰচেছ ডিব্ৰুগড় ইউনিভাৰ্চিটি বহুতকেইখন কলেজত হৈ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত বি এডৰ কাৰণে আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নিজৰ যোনখন কেম্পাছত যিটো এডমিশ্যন হ'ব তাৰ নটিফিকেশ্যন ওলাইছে মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নিজৰ কেম্পাছত যোনটো এডমিশ্যন হ'ব আৰু তাৰে এখন নটিফিকেশ্যন হয় আপোনালোকে এইটো মনত ৰাখিব আৰু ডেটখিনি ভালদৰে চাই লৈ পিনি আপোনালোকে এপ্লাই কৰি দিব So ইয়াত লিখা আছে online applications are invited for the eligible candidates for the admission to the NCTE recognized 2-year B.Ed program conducted by Department of Education, Dibrugarh University during the session 25-26. আৰু এপ্লিকেশ্যন প্ৰচিডিঅ'ৰটো ইয়াত মেনশ্যন আছে আপোনালোকে ভালদৰে চাই লওক লিখিছে যে এপ্লিকেশ্যন ফৰ দ্য 2-year B.Ed program shall be through the online mode only মনত ৰাখিব ইয়াত এপ্লিকেশ্যনখন আপোনালোকে অনলাইন কৰিব লাগিব আপোনালোকে আগৰকেইটা ভিডিঅ'ত মোৰ ভাগৰ দেখিছেই চাগে বি এডৰ কাৰণে বাকীবিলাক কলেজত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত অফলাইন এপ্লিকেশ্যন হৈছে কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটি নিজৰ ইউনিভাৰ্চিটিৰ কেম্পাছৰ কাৰণে কি কৰিছে অনলাইন মোডত এপ্লিকেশ্যন দিব লাগিব এণ্ড ন' আদাৰ মিনছ অফ এপ্লিকেশ্যন শ্বেল বি একচেপ্টেড মানে অফলাইন এপ্লিকেশ্যনছ নলয় তেওঁলোকে আৰু ইয়াত ডেটকেইটাও দিয়া আছে এপ্লিকেশ্যন ফৰ্ম উইল বি বিগেন ফ্ৰম 23/7/2025 মানে 23 জুলাইৰ পৰা ষ্টাৰ্ট হৈ গৈছে কালিৰ পৰা আৰু লাষ্ট ডেট কেতিয়ালৈ গৈছে 29th জুলাই ৰাতি 10:59 PM লৈকে 11:59 PM লৈকে আৰু ইয়াত অনলাইন এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ ছাবমিট কৰিব তাৰ কাৰণে ইনষ্ট্ৰাকশ্যনখিনিও দিয়া আছে ফাৰ্ষ্টে লগ ইন কৰিবলৈ কৈছে এইটো পৰ্টেলটো আপোনালোকৰ মেনশ্যন আছে এইটো আপোনালোকে নোট কৰি ল'ব পৰ্টেলটোত লগ ইন কৰি লৈ পিনে আপোনালোকে ফাৰ্ষ্টে ৰেজিষ্টাৰ বাটনটো ক্লিক কৰিব এণ্ড প্ৰভাইডিং হাৰ নেম মানে আপোনালোকে নিজৰ নামটো দিব মোবাইল নম্বৰ এণ্ড পাছৱৰ্ড দিব আৰু মোবাইল নম্বৰটো ভেৰিফাই হ'ব থ্ৰু OTP এণ্ড পাছৱৰ্ডটো লগ ইন কৰিব লাগিব আৰু তাৰপিছত এপ্লাই বাটনটো ক্লিক কৰিব লাগিব আপোনালোকে নিজৰ নেচেচেৰী ডিটেইলছখিনি তাত ফিল আপ কৰিব লাগিব এতিয়া লিখা আছে আফটাৰ ফিলিং আপ অল দ্য ডিটেইলছ কি কৰিব আপোনালোকে ছাবমিট আৰু ৰিভিউ বটনটো ক্লিক কৰিব মানে ছাবমিট এণ্ড ৰিভিউ বুলি আহিব এটা বটন সেইটো ক্লিক কৰিব আৰু আপোনালোকে যোনখন ফিল আপ কৰিছিলে ফৰ্মখন আকৌ এবাৰ চেক কৰি ল'ব যাতে একো ভুল থাকি নাযায় তাত কাৰণ আপোনালোকৰ প্ৰব্লেম হ'ব পিছত চ' আপোনালোকে ভালদৰে চেক কৰি ল'ব আৰু যেতিয়া এই গোটেইখিনি কৰি হ'ব তাৰপিছত কি লাগিব পে' নাও এণ্ড ছাবমিট দ্য এপ্লিকেশ্যন মানে আপোনালোকে ফিজ পে' কৰিব লাগিব আৰু ফিজটো কিমান আপোনালোকে নোট কৰি ল'ব 950 ৰুপিজ এইটো কিহৰ কাৰণে হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নিজৰ কেম্পাছৰ কাৰণে 950 ৰুপিজ পে' কৰিব লাগিব আৰু অনলি আফটাৰ দ্য পেয়িং দ্য ফিজ ইয়'ৰ এপ্লিকেশ্যনছ উইল বি ছাবমিটেড মানে আপোনালোকে ফিজটো পে' কৰাৰ পিছতহে এপ্লিকেশ্যনখন ছাবমিট হ'ব তাৰ আগতে খালি এপ্লিকেশ্যনখন ছাবমিট নহয় আৰু আপোনালোকে যিখন অনলাইন এপ্লিকেশ্যন দিব তাৰ যোনখন ফৰ্মখন ল'ব সেইখন ডাউনলোড কৰি ল'ব ফৰ ফিউচাৰ ৰিফাৰেঞ্চ মানে সেইখন আপোনালোকক আকৌ এডমিশ্যনৰ সময়ত প্ৰয়োজন হ'ব আৰু ইয়াত ক্লিয়াৰলি মেনশ্যন কৰি থৈছে যে B.Ed প্ৰগ্ৰেম এপ্লিকেশ্যন অনলি যিটো প্ৰেছক্ৰাইব ফৰ্মেট আছে তাৰ পৰাহে ল'ব পাৰিব তাৰ বাহিৰে বেলেগ একো ফৰ্মেটত প্ৰচিডিঅ'ৰটো নহয় আৰু কোনোবাই যদি নিজৰ এমপ্লয়ী কোটাই দি এপ্লাই কৰিব বিচাৰে মানে আপোনালোকৰ কোনোবা যদি দেউতা মা মানে পেৰেণ্টছে কোনোবাই যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিত চাকৰি কৰে তেতিয়া আপোনালোকে এমপ্লয়ী যোনখন ৰিটায়াৰ্ড এমপ্লয়িজ বা তেওঁলোকে এমপ্লয়ী আছিলে তেওঁলোকৰ নিজৰ টেষ্টিমনিয়েল দিব লাগিব উইথ দ্য প্ৰেছক্ৰাইব এপ্লিকেশ্যন আৰু এটা কথা চাই লওক ইয়াত লিখা আছে 30 জুলাই তাৰিখৰ 12 বজাৰ আগে মানে দুপৰীয়া 12 বজাৰ আগে আপোনালোকখিনি সেই ডকুমেণ্টছখিনি অফলাইনো দিব লাগিব মানে ফাৰ্ষ্টে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব উইথ ফিজ কিমান আছিলে 950 ৰুপিজ আৰু এই উইথ এপ্লিকেশ্যন আপোনালোকৰ যিখিনি ডকুমেণ্টছ সেইখিনি অফলাইন ছাবমিটো কৰিব লাগিব কেতিয়া 30 জুলাইৰ আগত মানে 30 জুলাই দুপৰীয়া 12 বজাৰ আগত আই হোপ আপোনালোকৰ এইটো বস্তু ক্লিয়াৰ হৈ গৈছে আৰু আপোনালোকৰ ডকুমেণ্টছ কি লাগিব চাই লওক মাৰ্কশ্বিট অফ অল এক্সামিনেশ্যনছ ফ্ৰম SSLC অনৱাৰ্ড মানে SSLCৰ পৰা আপোনালোকৰ সকলোখিনি ডকুমেণ্টছ লাগিব SSLC মাৰ্কশ্বিট প্লাছ চাৰ্টিফিকেট HSৰ একেই মাৰ্কশ্বিট প্লাছ চাৰ্টিফিকেট TDC ফাৰ্ষ্ট ছেমিষ্টাৰ মানে আপোনালোকে গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট গোটেইকেইটা ছেমিষ্টাৰৰ মাৰ্কশ্বিট দিব আৰু পষ্ট গ্ৰেজুৱেট যদি আপোনালোকৰ আছে তেতিয়া পষ্ট গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট তাৰ লগতে লাগিব কপি অফ দ্য কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ যদি কিবা কাষ্ট আছে SC ST NCL আছে আপোনালোকে সেইখিনি দিব লাগিব আৰু কপি অফ দ্য পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট মানে PRCখনো আপোনালোকে দিব লাগিব ফৰ ফিজ ৱেইভাৰ আৰু স্ক'ৰ কাৰ্ড অফ B.Ed CET 2025 আপোনালোকে যোনখন CETৰ B.Ed স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰিছিলে সেইখনো ইয়াৰ লগত ছাবমিট দিব লাগিব এই সকলোখিনি ডকুমেণ্ট আপোনালোকে 30 জুলাই 12 বজাৰ আগে ছাবমিট কৰিব লাগিব অফলাইন মনত ৰাখিব
এতিয়া ইলিজিবিলিটিখিনি চাই লওক ইলিজিবল কি হয় আপোনালোকৰ যদি এটলিষ্ট 50% মাৰ্কছ থাকিব লাগিব ইন এগ্ৰিগেট ইন আইডাৰ দ্য বেচলাৰ্ছ ডিগ্ৰী অৰ ইন দ্য মাষ্টাৰ্ছ ডিগ্ৰী আপোনালোকৰ 50%ৰ ইকুৱেল বা এবভ থাকিবই লাগিব মাষ্টাৰ্ছ বা গ্ৰেজুৱেট ডিগ্ৰীত আৰু কোৰ্চ গোটেইখিনি এলিজিবল হয় ছায়েন্স ছ'চিয়েল ছায়েন্স হিউমেনিটিজ কমাৰ্চ অৰ বেচলাৰ অফ ইঞ্জিনিয়াৰিং বেচলাৰ অফ টেকনলজি অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি অৰ এনি আদাৰ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু ইয়াত খালি এটা কথা ক্লিয়াৰলি মেনশ্যন আছে চাওক এজ পাৰ দ্য NCTE norms দ্য কেণ্ডিডেট ছিকিউৰিং 50% মাৰ্কছ অৰ মোৰ ইন দ্য অনাৰ্ছ মেজৰ্ছ বাট লেছ দেন 50 মাৰ্কছ ইন এগ্ৰিগেট ইন অল দ্য কোৰ্চ পেপাৰ্ছ অফ দ্য বেচলাৰ্ছ ডিগ্ৰী will not be eligible for admission into the B.Ed program as per the requirement of the minimum 50% marks in aggregate মানে আপোনালোকে 50% মাৰ্কছ পাৰ্চেণ্টেজৰ ওপৰত যদি আপোনালোকৰ অকল অনাৰ্ছত আছিলে আৰু বাকীখিনি নাছিলে তেতিয়াহ'লেও আপোনালোকে ইলিজিবল নহয় আপোনালোকৰ 50% মাৰ্কছ এগ্ৰিগেট সকলো পেপাৰতে থাকিব লাগিব এবভ বা ইকুৱেল আৰু নেক্সট থাকিব লাগিব কোৱালিফাইড অফ দ্য B.Ed CET এক্সামিনেশ্যন উইথ দ্য ভেলিড স্ক'ৰ কণ্ডাক্টেড বাই দ্য ডিব্ৰুগড় ইউনিভাৰ্চিটি মানে কিমান আছিলে সেইটো 30 বা তাতকৈ এবভ মাৰ্কছ পাব লাগিব B.Ed CET এক্সামিনেশ্যনত নেক্সট আপোনালোকৰ ৰিলেক্সেশ্যনৰ লিখা আছে এইটো আপোনালোকে সকলোৱে হয়তো জানেই 5% ইন দ্য কোৱালিফাইং এক্সামিনেশ্যন মে বি গ্ৰাণ্টেড টু দ্য ফলোয়িং কেণ্ডিডেটছ কি কেণ্ডিডেটছ কোন কেণ্ডিডেটছে পাব চাই লওক candidates belonging to SC, ST, OBC, MOBC, PW categories, teachers candidates with the minimum of the 5 years of the teaching experience in the school recognized at least up to the 10th standard by the Board of Secondary Education. A candidates can avail the benefits of the relaxation of the marks only if any one of the above categories. মানে কি হ'ব লাগিব ফাৰ্ষ্ট আপোনালোকৰ কোটা থাকিব লাগিব SC, ST, OBC, MOBC, PWD কেটেগৰী হ'ব লাগিব নহ'লে আপোনালোকে যদি টিচাৰ হয় কোনোবা টিচাৰসকলে নিজৰ 5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু স্কুলখনত এটলিষ্ট 10th ষ্টেণ্ডাৰ্ডলৈকে থাকিব লাগিব এই দুটা কেটেগৰীৰ ভিতৰত আপোনালোকে পৰিলে এই দুটা কেটেগৰীৰ ভিতৰত যদি আপোনালোকে পৰে আপোনালোকে 5% ৰিলেক্সেশ্যন পাব ফাইনেলি আপোনালোকে সামাৰীটো শুনি লওক ডেট ইম্পৰ্টেণ্ট যেইকেইটা নোট কৰি লওক আৰু আপোনালোকে এইটো পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব অনলাইন এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব 23rd of July আৰু লাষ্ট ডেট অফ ৰিচিভিং দ্য অনলাইন এপ্লিকেশ্যন কেতিয়া হ'ব 29th of July till 11:59 PM আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ দ্য হাৰ্ড কপি কেতিয়া মানে অফলাইন ইউনিভাৰ্চিটিত গৈ ছাবমিট কৰিব লাগিব 30 জুলাই তাৰিখে দিনৰ 12 বজালৈকে আছিলে তাৰ পিছত কিন্তু লোৱা নহ'ব আৰু নটিফিকেশ্যন অফ চিলেক্টেড কেণ্ডিডেটছ ইন দ্য ৱেবছাইটত আপোনালোকৰ মাৰিব কোন চিলেক্ট হৈছে কেতিয়া 5 আগষ্ট তাৰিখে আৰু ডেট অফ এডমিশ্যন কেতিয়া আছে 8 আগষ্ট তাৰিখে আৰু ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব 11 আগষ্টৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব এইখনে আছিল সম্পূৰ্ণ নটিফিকেশ্যনখন আপোনালোকৰ আই হোপ আপোনালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হ'ল এনেকুৱা বহুতখিনি কলেজৰ আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি নটিফিকেশ্যন ওলাই গৈছে মই তাত সেইবিলাকৰো ভিডিঅ' বনাই থৈছোঁ আপোনালোকে সেইখিনি ভিডিঅ' চাবলৈ নাপাহৰিব আৰু নতুন আপডেট পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং